আজি বিশেষ স্থানত আহিছে কেনেকুৱা নমস্কাৰ সকলোকে। কোনোবা এজন মানুহ বা কিবা এটা বস্তু নোহোৱা হোৱাৰ পাছতে বেছি অনুভৱ হয় আৰু ইমান বছৰে বহাগ আহে জুবিন দা থাকেই, গতিকে অনুভৱ নহয় আৰু জুবিন দাটো থাকিব বুলিয়ে ভাবো। এইবাৰ প্ৰথমটো জুবিনবিহীন বহাগ আমি সকলোৱে পাইছো আৰু সেইটো আমি সহ্য কৰিব পৰা নাই, আচলতে কোনেও সহ্য কৰিব পৰা নাই। আৰু এই ক্ষেত্ৰত ময়ো ভাবিলো যে আজি যিহেতু আমাৰ বাপুতিসাহোন বিহুত জুবিন দাক এখন মাত দি যাওঁ আৰু এখন গামোচা তেখেতক দি যাওঁ বুলি আহিছিলো। আৰু নাই, বৰ কষ্ট হৈছে, আচলতে কষ্ট হৈছে আৰু ক'বলৈ বৰ বিশেষ নাই, কষ্ট হৈছে। ভালে থাকক। হয়, যিকেইখন অনুষ্ঠান আমি কৰিম বুলি ভাবিছো সেইখন অনুষ্ঠানতো আমাৰ গোটেই অনুষ্ঠানটো জুবিন দাৰ গীতৰ ওপৰতে চৰ্চা কৰি তেখেতৰ গীত মাত, তেখেতৰ কথা, সকলো কথাখিনি উদযাপন কৰিম। আৰু এইবাৰ বিশেষ তেখেতৰ শ্ৰদ্ধাঞ্জলিৰ কাৰণে আমি কিছুমান আয়োজন কৰিছো, যিসকলে আমাক আমন্ত্ৰণ কৰিছে তেওঁলোকে দেখিবলৈ পাব। আৰু সেয়েহে সেই উপলক্ষে জুবিন দাৰ আশীৰ্বাদ ল'বলৈ, ৰাইজৰ আশীৰ্বাদ ল'বলৈ জুবিন ক্ষেত্ৰলৈ আহিছো। আপোনালোকে আশীৰ্বাদ কৰিব। ধন্যবাদ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।